এদিনাখন প্ৰদীপ অফিচৰ পৰা আহোঁতে পলম হ'ল। তেওঁৰ ঘৈণীয়েকে বাট চাই আছে, আজি ইমান সময় অফিচৰ পৰা তেখেত নাহিল কিয়। ইন দি মিন টাইম চাওঁতে চাওঁতে তাইৰ গিৰিয়েকে হাতত এটা পুৰণা বাকচ আৰু এখন ফটা চিটা বেগ হাতত লৈ আহিলে। তাই আচৰিত হ'ল আৰু সুধিলে যে এইবিলাক কি বস্তু, ক'ৰ পৰা আনিছে, ক'ৰ পৰা আনিছে। কয় যে কি কৰিম, যে মাক লগত লৈ আহিলোঁ। তেতিয়া তাইৰ ঘৈণীয়েকৰ খং উঠিল। খং উঠি ক'লে যে কিয় সৰু ভাইয়ে মাকক এইকেইটা দিন ৰাখিব নোৱাৰে নেকি, তাৰ কাৰণে ডাঙৰ বজা হৈ গ'ল নেকি, কিয় মাকক মোৰ ইয়াত আনিব লাগে। তাইক ইয়াৰ পৰা লৈ গুচি যাওক, এই বুলি কৈ তাই তাৰ মাকৰ মুখৰ পিনে নাচালে, মুখৰ পিনে চোৱা নাই। খঙতে বেলেগ ফালে মুখ কৰি কৈ আছে যে মই আপোনাৰ মাক ইয়াত ৰাখিব নোৱাৰিম। ইমান লেতেৰা, ইমান কাপোৰ কানি লেতেৰা, আৰু তাইৰ যিবিলাক বাকচ সেইবিলাক আনিছে ভিতৰত নভৰাব। তাইৰ এই কথাত স্বামীয়ে হতাশ হ'ল আৰু হতাশ হৈ লাষ্টত শেষত ক'লে যে এবাৰ তুমি মাকৰ মুখৰ ফালে চোৱাচোন। যেতিয়া তাই মাকৰ মুখৰ ফালে চালে, দেখিলে যে তাই নিজৰ মাক, তেতিয়া তাইৰ মূৰত বজ্ৰ ভাঙি পৰা যেন হ'ল। দেখিলে যে তাই নিজৰ মাকে জোঁৱাইৰ ঘৰত আহিছে, জোঁৱাইয়ে লৈ আহিছে। তেতিয়া সুধিলে কি হ'ল, কি কাৰণত আহিব লগা হ'ল। সেইটা ক'লে যে মোক ল'ৰাই ঘৰৰ পৰা খেদি দিছে, মোক পঢ়িব নোৱাৰে, এইকাৰণে মই আহিলোঁ। তেতিয়া তাই বহুত লাজ পালে আৰু লাজ পাই গিৰিয়েকক ক'লে বাকচ আৰু কাপোৰখিনি ভিতৰলৈ লৈ যাওক আৰু আমাৰ মাকক ভিতৰত লৈ আহক। চাওক, নিজৰ মাক কাৰণে লেতেৰা হ'লেও নিজৰ মাক কাৰণে ভিতৰত ল'বলৈ আদেশ দিলে। তাইৰ হাজবেণ্ডৰ যদি মাক হয় তেতিয়াহ'লে তাইক তাৰ পৰা দুৱাৰ দলিৰ পৰাই খেদি দিব দিলে। তেতিয়াহ'লে মানুহৰ যিটো মন, মানুহৰ মন চাওক যে কিমান সৰু হ'ব পাৰে, কিমান সৰু মন, কিমান সৰু মনৰ মানুহ। আচলতে মায়ে হয়, আনৰ হওক বা আপোনাৰ হওক, আনৰ বা আপোনাৰ মা একেই মা। গতিকে সেই মা, যি মায়ে জন্ম দিছে, তাক তাৰ স্বামীয়ে, তাৰ গিৰিয়েকে কেনেকৈ ঘৰৰ পৰা খেদি দিয়ে। যদি তাৰ নিজৰ মাক হ'লহেঁতেন তাৰ গিৰিয়েকক, তেতিয়া কি কৰিলহেঁতেন। ভাগ্য ভাল যে নহয়, তাৰ ঘৈণীয়েকৰ মাককহে আনিছিল জোঁৱাইয়ে ঘৰৰ পৰা খেদি দিয়াৰ কাৰণে। গতিকে ইয়াৰ পৰা আপোনালোকেও বিবেচনা কৰিব যে মা কি বস্তু। আপোনালোকৰ বিবেচনাৰ কাৰণে আৰু এটা আমাৰ সুন্দৰ বাৰ্তা এটা সমাজত যোৱাৰ কাৰণে, আমাৰ সমাজত এনেকুৱা ধৰণৰ সুন্দৰ বাৰ্তা এটা যাওক, আৰু এইটোৰ কাৰণে মই ভিডিঅ'টো কৰিলোঁ। আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। মোৰ চেনেলটোৰ নাম JMG আসাম। ইউটিউবত সাৰ্চ কৰিলে পাব JMG আসাম।